নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম যে আপোনালোকে আধাৰ কাৰ্ড কিদৰে নিজৰ মোবাইল বা কম্পিউটাৰৰ দ্বাৰা ডাউনলোড কৰি ল'ব পাৰিব বা উলিয়াই ল'ব পাৰিব। আমাৰ মাজৰ বহুতে হয়তো আধাৰ কাৰ্ড চেণ্টাৰত গৈ আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰি আহিছে, কিন্তু বহুদিন হ'ল তেওঁলোকৰ আধাৰ কাৰ্ডখন পোষ্ট অফিচৰ যোগেদি এতিয়াও আহি পোৱা নাই। তেনে ক্ষেত্ৰত আপোনালোকে কিদৰে আধাৰখন উলিয়াই ল'ব পাৰিব তাকে আজি মই এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহকচোন আজিৰ বিষয়টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰত গৈ গুগলটো অন কৰি লওক। তাৰপিছত আপোনালোকে গুগলত লিখি দিয়ক আধাৰ কাৰ্ড ডাউনলোড। ইয়াত আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড বুলি লিখি দিয়ক। তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত আপোনালোকে এইদৰে দেখা পাব। ইয়াৰে আপোনালোকে প্ৰথম লিংকটোত এইবাৰ ক্লিক কৰক। ইয়াত অফিচিয়েল ৱেবছাইটটো আপোনালোকে দেখা পাব uidai.gov.in। ইয়াত গৈ আপোনালোকে ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইদৰে পাব। এতিয়া ইয়াত থকা আটাইখিনি বস্তু আপোনালোকে ভালদৰে চাই লওক। ইয়াত আপোনালোকে দেখা পাব ডাউনলোড আধাৰ। এইবাৰ আপোনালোকে এই ডাউনলোড আধাৰত গৈ ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইদৰে পাব। এতিয়া ইয়াত থকা আটাইখিনি বস্তু আপোনালোকে চাই লওক। ইয়াত দেখা পাব আধাৰ নাম্বাৰ, এনৰোলমেণ্ট আইডি, ভাৰ্চুৱেল আইডি, এইদৰে আপোনালোকে অপশ্যন বিলাক দেখা পাব। আপোনালোকে কি কৰিব, এই এনৰোলমেণ্ট আইডিটোত গৈ ক্লিক কৰক আৰু ইয়াৰে তলত আপোনালোকে এইদৰে দেখা পাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এনৰোলমেণ্ট আইডিটো ইয়াত লিখিব লাগিব। আৰু এনৰোলমেণ্ট আইডিটো আপোনালোকে ক'ত পাব, আপোনালোকে যেতিয়া আধাৰ কাৰ্ড চেণ্টাৰত গৈ আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছিল তাত আপোনালোকক এখন একনলেজমেণ্ট কপি দিছিল আৰু সেই একনলেজমেণ্ট কপিখনতে এই এনৰোলমেণ্ট আইডিটো পাব আৰু সেই এনৰোলমেণ্ট আইডিটো আপোনালোকে ইয়াত লিখি দিব। মই ইয়াত মোৰ এনৰোলমেণ্ট আইডিটো লিখি দিছো। নেক্সট আপোনালোকে ইয়াৰ কাষত সেইদিনাৰ ডেট আৰু সময়টো লিখি দিব। এইটো আপোনালোকে আপোনালোকৰ ৰিচিপ্টখনতে পাব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত এটা কেপচা কোড দেখিব। এই কোডটো ইয়াত আপোনালোকে লিখি দিব। মই ইয়াত লিখি দেখাই দিছো। তাৰপিছত আপোনালোকে ইয়াত চেণ্ড অটিপিত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা অটিপি যাব। সেই মোবাইলটোতে যাব, অৰ্থাৎ সেই চিমখনতে যাব যিটো নাম্বাৰ আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিল। এতিয়া ইয়াত ক্লিক কৰি দিয়ক। আপোনালোকৰ মোবাইলত নিশ্চয় অটিপিটো গৈছে। আপোনালোকে সেই অটিপিটো ইয়াত লিখি দিয়ক। মোৰ মোবাইলত অটিপিটো আহি গৈছে। তাৰপিছত আপোনালোকে কি কৰিব, তলফালে যাব। ইয়াত আপোনালোকক কিছুমান প্ৰশ্ন সোধা হ'ব। সেইবিলাক আপোনালোকে চাই নিজা হিচাপত য়েছ ন দিব। মই ইয়াত ন দি দিছো আৰু ইয়াতো নট অৰ্ডাৰটোত ক্লিক কৰিছো। তাৰপিছত আপোনালোকে তলত এই অপশ্যনটো দেখা পাব, ভেৰিফাই এণ্ড ডাউনলোড। এতিয়া ইয়াত গৈ আপোনালোকে ক্লিক কৰি দিয়ক। আপোনালোকে নিশ্চয় দেখিছে ইয়াত ডাউনলোড হৈ গৈছে। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। ইয়াৰ মাজতে মই এটা কথা কওঁ, যেতিয়া আপোনাৰ এই আধাৰ কাৰ্ডখন ডাউনলোড হ'ব, এইটো PDF ফাইলত ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপোনাৰ PDFটো কিন্তু খোলা নাযাব। তাত এটা পাছৱাৰ্ড খুলিব আৰু সেই পাছৱাৰ্ডটো আপোনালোকে কেনেকুৱা ধৰণত মাৰিব লাগিব, যদিহে আপোনাৰ নাম ধৰি লওক ৰাকেশ শৰ্মা আৰু আপোনাৰ জন্মৰ চনটো হৈছে 1990, তেতিয়া আপুনি আপোনাৰ নামটোৰ প্ৰথম 4টা আখৰৰ পিছত আপোনাৰ জন্ম চনটো দি ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰখন খোলা যাব। মই দেখাই দিছো, সেইটো দেখাই দিছো, চাই লওক। এইখন চাওক, ইয়াত চাওক মোক পাছৱাৰ্ড খুলিছে। ইয়াত মোৰ নামৰ প্ৰথম 4টা আখৰ ইয়াত লিখি দিম আৰু মোৰ জন্ম চনটো মই মাৰি দিম। তাৰপিছত মই সাবমিট কৰি দিম। এয়া চাওক, মোৰ আধাৰখন খোল খাইছে। আশা কৰিছো আপোনালোকে নিশ্চয় প্ৰচেছটো গম পালে। যদিহে ভাল লাগিছে ভিডিঅ'টো, তেন্তে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।